Hi everyone, সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো আৰু আজি মই মোৰ বাৰ্থ ষ্টৰীটো কম মই সন্তান কেনেকৈ জন্ম দিছিলো সেই সময়ত ডেলিভাৰীৰ সময়ত কি সিচুৱেচন হৈছিল নৰ্মেল ডেলিভাৰী সঁচাকৈ ইজি নে বহুত বেছি টাফ নে বহুত বেছি ভয় লগা হে গোটেইখিনি মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিম তাৰ আগতে বহি লওঁ অকণমান নে কি কয় এতিয়া মই মোৰ বাৰ্থ ষ্টৰীটো আপোনালোকৰ লগত ক'ব বিচাৰিছো Oh my god, বহুত বেছি নাৰ্ভাছ হওঁ আসলতে এনেকুৱা ধৰণৰ কথাবোৰ ওলালে কাৰণ যিমান পাৰি এই বস্তুটোৰ পৰা অকণমান এভয়েড কৰি থকাই হয়তো যি কি নহওক অকণমান এতিয়া ফেচ কৰিবলৈ শিকিছো এই কথাবোৰৰ লগত আৰু যেহেতু এতিয়া আপোনালোক বহুত প্ৰেগনেন্ট মহিলাই মোক মেসেজ কৰি থাকে বা কমেন্ট কৰি কিবা কিবি কোৱেশ্চন খুধি আছে গতিকে প্ৰেগনেন্ট মহিলাখিনিৰ কাৰণেও মই আজি এই ভিডিঅ'টো আগবঢ়াইছো আৰু যিসকল প্ৰেগনেন্ট নহয় আসলে ছোৱালী বা মহিলা মানুহসকলে এনেকুৱা ধৰণৰ কথাবোৰ জনাটো মই ভাবো খুবেই জৰুৰী গতিকে আৰম্ভ কৰিছো ডক্টৰক দেখাই যেতিয়া গম পাইছিলো যে মই নৰ্মেল ডেলিভাৰী কৰিব লাগিব ইচ্ছা কৰিলে তেওঁলোকে সিজাৰিনো কৰি দিয়ে সি সেকশনো কৰি দিয়ে মই প্ৰথমতে অৱশ্যে ডক্টৰৰ ওচৰত ৰিকুৱেষ্ট কৰিছিলো যে সি সেকশনে কৰি দিয়ক নৰ্মেল ডেলিভাৰী কৰিবলৈ সাগে মোৰ ইমান সাহস নাই তাৰ পিছত তেওঁলোকে ডক্টৰজনে মোক খুব ধুনিয়াকৈ বুজাই দিলে আসলতে মই দুই তিনিজন ডক্টৰক খুদিছো মই কোনো এটা কথা অকল এজন ডক্টৰক বা এজন মানুহকে খুদি পেলাই ডিসিশন নলওঁ মই আসলতে দুই তিনিটা তেনেকুৱা অভিজ্ঞ ব্যক্তি হোক বা ডক্টৰৰ ওচৰত ডিসকাশন কৰি পেলাইহে ডিসিশন লওঁ আজিলৈকে যিমানবোৰ ডিসিশন লৈছো গতিকে মই যিকেইজন ডক্টৰক খুদিছিলো যে মোক সি সেকশনে কৰি দিয়ক মই নৰ্মেল ডেলিভাৰী নকৰো তেতিয়া মোক ডক্টৰ গুটেকিজনে কৈছিল যে কিয় ফাৰ্স্ট কথা কৈছিলে যে কিয় তুমি সি সেকশন কৰিব লাগে কাৰণ তুমিটো সন্তানটো ৰাখিব নোৱাৰা যেহেতু তুমি সন্তানটো ৰাখিব নোৱাৰা এনে পেটটো কাটি দিলে তুমি এবছৰ তোমাৰ লষ্ট হৈ যাব এবছৰ তুমি মানে ভালকৈ সুস্থ হ'বলৈটো এবছৰ সময় লাগিব বাকি 6 মাহ মানটো ধৰক মই এনেকে ইমান বেছি হেয়া মানে নৰ্মেল লাইফ জিয়াব নোৱাৰিম অকনমান ৰেষ্টত থাকিব লাগিব আৰু সেকেন্ড কথা আমাৰ সন্তানৰ কাৰণে আমাৰ সন্তান জন্ম দিবৰ কাৰণে আমাৰ পেটটো 3 বাৰ ফালিব পাৰি 3 বাৰ মই ডক্টৰৰ পৰা বহুত ডাঙৰ কথা এটা শিকিছো কিন্তু যি সকলে নেজানে তেওঁলোকেও হে কথাটো জানি থৈ দিওক মানে 3টা চান্স থাকে যদি নৰ্মেল ডেলিভাৰী নহয় তেতিয়া হলে আপুনি 3 বাৰহে কাটিব পাৰিব আপোনাৰ সন্তানটো জন্ম দিবৰ কাৰণে আৰু যেহেতু মোৰ সন্তান এটাও নাই হেতু কাৰণে হে চান্স কেটা তেওঁলোকে মোক আগলৈ ৰাখি থবলৈ ক'লে আৰু যেহেতু ডক্টৰে ক'লে নৰ্মেল ডেলিভাৰী কৰিব লাগিব বুলি আৰু ঘৰৰ মানুহৰ ওচৰতো কোনকুনাই আছিল তেতিয়া মাহিহতে সকলোৱে বুজালে যে একো নহয় নৰ্মেল ডেলিভাৰী কৰি লোৱা তাৰ পিছত সকলোৱে কোৱাৰ কাৰণে লাহে লাহে নিজক সাজু কৰিবলৈ আৰম্ভ হলো আৰু মানে ডেলিভাৰী কৰাৰ আগলৈকে আমাৰ হাতত প্ৰায় এসপ্তাহ মানে বুলি ক'ব লাগিব এসপ্তাহ মান সময় আমাৰ হাতত আছিল আৰু লগতে আমাৰ ফ্যামিলিৰে আমাৰ ৰিলেটিভস হাজবেণ্ডৰ ফালৰ তাইৰো মানে এনেকুৱা মোৰ দৰে 6 মাহত নৰ্মেল ডেলিভাৰী কৰি পেলাই বেবিটো উলিয়াই আনিছিলে তো তাইক ফোন কৰিছো ধুম ফোন কৰো আৰু যে হেৰি তুমি দুখ পাইছিলা নেকি তেতিয়া তাই কৈছে নাই বৌ নাই মই ইমান দুখ পোৱা নাই পিৰিয়ড চলি যে বহুত বেছি পেটৰ বিষটো যে হয় বহুত বেছি পেটৰ বিষটো হলে যেনেকুৱা লাগে তেনেকুৱাই আৰু তুমি পাৰিবা দিয়া তুমি সাহসী মই জানো তুমি পাৰিবা আৰু মোৰো প্ৰথমতে বহুত ভয় লাগিছিলে কিন্তু মই এটা নিজে যেহেতু এক্সপেৰিয়েন্স গতিকে তুমি পাৰিবা মই জানো পাৰিবা দিয়া বহুত ভয় খাব নালাগে অকনমান হ'ব আৰু কষ্ট পিৰিয়ডৰ সময়ত যেনেকুৱা হয় হেনেকুৱাই তেতিয়া মই তাই ক'লে অকনমান মোৰ সাহসটো আহে আৰু তাৰ পিছত ফোনটো কাটি দি পেলাই আকাশ পাতাল ভাবি থাকো তাৰ পিছত আকৌ এনেকে ভাবি থাকোতে আকৌ ভয় লাগি যায় নহয় আকৌ ফোন কৰো তাইক 3-4 ঘণ্টাৰ মূৰে তাইক ফোন কৰো তাইও বেছাৰি মোক বহুত সহায় কৰিছে মানসিকভাৱে বহুত এনাৰ্জি দিছে তাই আৰু একমাত্ৰ তাইৰ কাৰণে বুলিয়ে ক'ব লাগিব মই নৰ্মেল ডেলিভাৰী কৰাৰ মানে ডিসিশনটো মই লৈছিলো
এতিয়া আহিলে ডেলিভাৰী কৰাৰ দিন মানে নৰ্মেলি বেবী জন্ম দিব লাগিলে 9 মাহত যেটো বেবী 9 মাহৰ পিছত যেটো বেবী জন্ম দিয়ে সেই বেবীটো জন্ম দিব লাগিলে ধৰক বহুত বেছি প্ৰসেস নাথাকে কিন্তু মোৰ বেবীটো মানে অলৰেডি পেটত ডেট হৈ আহিব যে হেতু কাৰণে মানে কিবা কিবি প্ৰসেস থাকে আৰু নৰ্মেল ডেলিভাৰী কৰাৰ দুদিন আগৰ পৰা মেডিসিনস খাবলৈ দিয়ে তেনেকে মই মেডিসিন খাবলৈ ষ্টাৰ্ট কৰিলো ডক্টৰে কৈছিলে হয়তো হালকা অকনমান ব্লিডিং হ'ব পাৰে বা অকনমান বমি বমি ভাব আহিব পাৰে হয়তো বা অকনমান পেটটো বিষাব পাৰে ঘৰত থকা সময়ত মানে সেই টেবলেট কেটা দুদিন আগৰ ডেলিভাৰী দুদিন আগৰ টেবলেট কেটা ঘৰত থাকি খাবলৈ দিয়ে কিন্তু কৈছে কিছুমানৰ একোৱে নহয় আৰু মোৰ কিন্তু একোৱে হোৱা নাছিল সেই দুদিন একোৱে হোৱা নাই তাৰ পিছত আমি আছিলো সেই সময়ত মোৰ মাহীৰ ঘৰত গুৱাহাটীত যদিও বা মোৰ ৰুম আছে গুৱাহাটীত তথাপিও মই মাহীৰ ঘৰত আছিলো এটা কাৰণে আছিলো যে সেই সময়ত ইমান বেছি ডিপ্ৰেছনত আছিলো ইমান বেছি মনটো বেয়া হৈ গৈছিল মই অকলে থাকিব নোৱাৰো হাজবেণ্ডৰ লগত ৰুমত অকলে থকাৰ কথা মই ভাবিবই নোৱাৰো মোক পৰিবেশটো এনেকুৱা লগা আছিল যে বহুত মানুহ থাকক ওচৰে পাজৰে যাৰ লগত মই ব্যস্ত হৈ থাকিব পাৰিম কাৰবাৰ কথা শুনি থাকিলে কাৰবাৰ লগত কথা পাতি থাকিলে মোৰ মনটো অকনমান ভাল লাগিব বুলি গতিকে মাহীহতেও আমাক বহুত দিন ৰাখিছে মাহীহতৰ ঘৰত মাহীক বাৰু থ্যাংক ইউ ক'ব নালাগে নিজৰে মাহী কি থ্যাংক ইউ কম সদায় মাহীহতৰ ঘৰতে থাকো কিমান আছো আজিলৈকে হিচাপ নাই কিমান সহায় কৰিছে মাহীহতে গতিকে মাহী মানে মোৰ নিজৰ মা আৰু এইফালে মোৰ মাকো লৈ গৈছো গৈ পেলাই আমি মাহীহতৰ ঘৰত আছো আৰু ডেলিভাৰী যিদিনাখন কৰিব হিদিনাখন আমি ৰাতিপুৱাই আহিছো হস্পিটেল আহি পোৱাৰ পিছত প্লিজ ভিডিওটো স্কিপ নকৰিব দেই ইম্পৰ্টেন্ট কথাখিনি এতিয়াহে আৰম্ভ হ'ব হস্পিটেল আহি পোৱাৰ পিছত বেড নাই বেডৰ কাৰণে ৰখিব লগা হ'ল প্ৰাইভেট হস্পিটেলতে আছিলো বাৰু আমি কেবিনৰ কাৰণে এপ্লাই কৰিলো কেবিন নাই কেবিন নাথাকাৰ কাৰণে আমি প্ৰথমতে কেইঘণ্টা মানৰ কাৰণে সেমি কেবিন লৈ ললো তাৰ পিছত সেমি কেবিনত যেতিয়া সোমালো মোৰ প্ৰথম প্ৰসেস ভালদৰে আৰম্ভ হৈছে হেদিনাখন এডমিট হোৱাৰ দিনাখন ভালদৰে শুনিব দেই এডমিট হোৱাৰ দিনাখন পুৰা 4টা বজাত মোক মেডিসিন দিছে মেডিসিনটো প্ৰাইভেট পাৰ্টছত খুমুৱাই দিছে ডক্টৰে মই পুৰা ঘূৰি চাইছো তাৰ পিছত পুৰা হাহখত গৈছো যে একো নাই সকলোৱে পাৰিছে মেন্টালি পুৰা নিজকে ষ্ট্ৰং কৰি লৈ গৈছো আৰু যে একো নাই সকলোৱে নৰ্মেল ডেলিভাৰী কৰে দেখোন কিনো ডাঙৰ কথা এতিয়াহে সি সেকশনটো বাঢ়িছে আগতেটো নৰ্মেল ডেলিভাৰী আছিল গতিকে ময়ো পাৰিম পুৰা ফুল জোশত গৈছো আৰু তাৰ পিছত সেমি কেবিনতে ফাৰ্স্ট মেডিসিনটো যেতিয়া দিয়াৰ পিছত মই ঘূৰি চাই আছো কেতিয়া পৰা পেইন আৰম্ভ হ'ব ঠিক 4:20 মান হৈছে 4:20 মান নহয় 4:20 অকনমানকৈ আৰম্ভ হৈছে পেইন জানেই নহয় পেইন পেটৰ বিষ যে আমাৰ পিৰিয়ড হলে যে পেটৰ বিষটো হয় কেনেকুৱা লাগে আমাৰ মহিলাসকলে বহুত ভালদৰে অনুভৱ কৰিব পাৰে সেই 4:20 পৰা পেইন আৰম্ভ হৈ অকনমান এনেকৈ পেইনটো লাহে লাহে বাঢ়ি গৈ আছে মানে আপোনাৰ ক'বলৈ গ'লে 15-20 মিনিটৰ মুৰে পেইন বঢ়াৰ লেভেলটো হাই হৈ গৈ থাকে তেনেকে গৈ 10টা মান বজালৈকে ৰাতি 10টা মান বজালৈকে সাংঘাতিক পেটৰ বিষ সেই যে তাই কৈছিলে তাইক আমি মামু বুলি মাতো সেই যে মামুৱে কৈছিলে পিৰিয়ডছ হলে যেনেকুৱা হয় বৌ তেনে ধৰণৰ পেটৰ বিষ অসহ্য পেটৰ বিষ আৰম্ভ হ'ল চিঞৰা আৰম্ভ হ'ল লাহে লাহে প্ৰথমতে এনেকৈ কাকাই আছিলোঁ তাৰ পিছত অকনমান ভলিউমটো বাঢ়ি আহিব ধৰিলে ৰাতি 10টা মান বজাত মই তেতিয়াই ছটফটাই আছো থাকিব নোৱাৰাৰ অৱস্থা ডক্টৰ আহিছে ডক্টৰ ঘৰলৈ যাবৰ সময় হ'ল তেওঁৰ নাইট ডিউটি নাই তেতিয়া ডিউটিত নাথাকে তেওঁ চাগে ভাবিলে হয়তো ৰাতি যদি 1-2টা মান বজাত মোৰ ডেলিভাৰী হৈ যায় তেতিয়া হয়তো ডক্টৰ আহিবলৈ অসুবিধা হ'ব কাৰণে নেকি বুলি অকনমান টোপনি আহিবৰ কাৰণে ইনজেকচন এটা দি দিলে অকনমান নিচা টাইপৰ লাগিবৰ নিচিনাকৈ মানে মই যেহেতু শুবই পৰা নাই 4টা বজাৰ পৰা কান্দিয়ে আছো মানে বিৰাট বিৰক্তিত আছো আৰু
তাৰপিছত ইনজেকশ্যনটো যে দিলে ইনজেকশ্যনটোৱে বিশ্বাস কৰক মোক একো কামেই নকৰিলে কাৰণ মই খোৱাটোতো দূৰৰে কথা 1 ছেকেণ্ড সময় তাৰমানে মই সুস্থিৰে থাকিব পৰা নাই আৰু যেতিয়া 10 বজাৰ পিছত লাহে লাহে সময় গৈ থাকিল আৰু মোৰ ইমানেই পেইন বাঢ়ি গ'ল ৰাতি 12টামান বজালৈকে মই আউট মোৰ দিমাগে কাম নকৰা হৈ গৈছে সেই যে তাই কৈছিলে পিৰিয়ডছ হলে যেটো পেইন হয় হেনেকুৱা পেইন বুলি হেতুটো কৰবাতে পৰি থাকে যি সকলে নৰ্মেল ডেলিভাৰী কৰিছে তেওঁলোকে গম পায় সন্তান জন্ম দিয়াটো আসলতে কিয় কয় মানে ইমান সহজ নহয় বুলি আসলতে মাতৃৰ সমান কোনো হ'ব নোৱাৰে বুলি কোনে কয় সেই সময়ত জুনে সেই বস্তুটো মানে পাইছে তেওঁহে গম পাব আৰু সেই যে মামুই মোক কৈছিল বেছি দুখ নাপাই দিয়া পিৰিয়ডছৰ পেইনৰ নিচিনা পিছত তাই মোক কি কৈছে জানেনে বদমাছিজনীয়ে তাই কৈছে যে তুমি ভয় খাবা বুলিহে মই কোৱা নাছিলো যাতে তুমি মোৰ কথা শুনি সি সেকশনটো যদি তুমি কৰি দিয়া ডাঙৰ কথা হ'ব লাগিলে অকনমান কষ্টয়ে খোৱা বুলি মই তোমাক মিছাকে কৈছিলো মোৰো তেনেকুৱাই অৱস্থা হৈছিল গুটে হস্পিটেল তাইও কপাই দিছিলে বুলি চিউৰি লাহে মই ইমান চিউৰিছো গুটে হস্পিটেল মই হিলাই আছো গুটে সিস্টাৰ বিলাকে সোমাই আহি চাই তাৰ পিছত চাই পেলাই আহি কয় ট্ৰাইবেল আছিলে হেৰি কেটা মই পিছতহে এইবিলাক কথা গম পাম মাহতে যেতিয়া কৈ আছে হেতু সময়ত মোৰ মানে দিমাগে কামে কৰা নাই আৰু নকৰেও হেতু সময়ত মানে হিহতে আহি বলে বাৰে কয় কি কৰিব আৰু এনেকুৱাই আৰু ছোৱালী মানুহৰ জীৱন তাৰ পিছত হিহতে আকৌ যায় হাজবেণ্ডে কয় নহয় বাহিৰত গৈ পেলাই উলাই গৈ দৰজাখন খুলি ৰুমৰ পৰা উলাই গলে দেখা পায় সিস্টাৰ বিলাকে এনেকে কাণত খোপা দি থাকে তাৰ মানে উপায় নাই ইমানেই চিউৰিছো গুটে ৰাতি চিউৰিছো মই তাৰ পিছত 12টা বাজিল 1টা বাজিল বাৰে মই মাক গালি দিছো মাক মই জীৱনত বেয়াকে কৈ পোৱা নাই হেদিনা মাক বেয়াকে কৈছো হাজবেণ্ডক তো কথা কবই নিদু ইমান বেয়াকে কৈ দিও মই বলো হেৰি তোমালোকে মোক মাৰিব আনিছা ইয়ালে বলো এতিয়া চাই থাকি পেলাই তোমালোকে মোক মাৰি পেলা বা ডক্টৰক নামাতা কিয় হাজবেণ্ডে মোক চাই থাকিব নোৱাৰে মই বাৰে কওঁ যে সি সেকশন কৰি দিয়া মোক সিজাৰিং কৰি দিয়া পেটটো কাটি দিয়া যি হয় হ'ব মোক মুক্তি দিয়া প্লিজ মোক মুক্তি দিয়া মই থাকিব পৰা নাই জানানে হেতু তেতিয়া এনেকুৱা ফিল আহি যায় মই কিয় সন্তান জন্ম দিম বুলি মানে থিৰাং কৰিছিলো সেই সময়ত বিভিন্ন ধৰণৰ মানে ভাৱনা আহি যায় মনত হেতু আসলতে ব্ৰেইনটো সেইখিনি সময়ত ইমান এটা সুস্থ হৈ নাথাকে কাৰণ ইমান বিষ মই জীৱনত পায়ে পোৱা নাই ইমানেই আলসুৱা আছিলো আগতে মানে সামান্য হাতৰ যদি অকনমান আঙুলিটো যে মাখি চালটো এৰে সামান্য মাখি চালটো এৰিলেও কান্দি পাগল হৈ যোৱা ছোৱালীজনী হঠাৎ এনেকুৱা এটা ডিসিশন ল'ব লগা হ'ল আৰু আগৰ পৰা ইমান বেছি ষ্ট্ৰংও নাছিলো বাৰু যিয়ে নহওক 1টা বজাত মই হাজবেণ্ডক এনেকে ঘড়ীটো চাওঁ কেইটা বাজিলে 1টা বাজিলে তাৰ পিছত ডক্টৰক মাতা ডক্টৰক ফোন কৰে ডক্টৰে কয় একো নহয় আৰু অলপ দেৰি লাগিব কাৰণ মানে ফোনতে কয় আৰু সিস্টাৰে আহি আকৌ মোৰ ওচৰলৈ আহি কিবা চেক কৰে প্ৰাইভেট পাৰ্টছত কিবা চেক কৰি চাই তাৰ পিছত সিস্টাৰে কয় নাই সময় হোৱা নাই বাইদেউ এতিয়াও বহুত সময় বাকি আছে আপোনাৰ মানে তেওঁলোকে মানে জন্ম হোৱাৰ আগত যেটো সিগনেল পায় নে কি বুলি কয় মই নাজানো আৰু মুঠতে হেতু পোৱা নাই আৰু তাৰ পিছত হিতে আকৌ গুছি যায় সময়খিনি মানে 1 মিনিট সময় 1 বছৰৰ নিচিনা লাগে নাযায় এই 1টা বাজিলে নহয় ভাবো এতিয়া হ'ব চাগে নাই আকৌ 2টা বাজিলে 3টা বাজিলে 4টা বাজিলে এনেকৈয়ে গুটে ৰাতিটো ইমান মাক আকৰিছো হাজবেণ্ডক আকৰিছো মানে প্ৰথমতে আপোনাৰ বিষটো একদম আৰম্ভণিতে আধা ঘণ্টাৰ মূৰে আহিব 15 মিনিটৰ মূৰে আহিব 10 মিনিটৰ মূৰে 5 মিনিটৰ মূৰে আৰু যেতিয়া সময় হ'ব তেতিয়া আপোনাৰ 1 মিনিটত দুবাৰ মানকে আহে আৰু যে মা পেইনটো কথা ভাবিলে মই এতিয়াও পাগল হৈ যাওঁ হে ভগৱান কি যে অৱস্থা হৈছিলে ন হেনাখন সিৰিয়াসলি কৈছো দেই মানে কথাখিনি কৈ আছো যে এতিয়া সোমাই গৈ আছো মোৰ মনত পৰিছে
ৱালত মূৰ মাৰিছোঁ, হাত মাৰিছোঁ, এইবিলাকত ক'লা পৰি গৈছে, দাগ চাগবোৰ এতিয়া কমিলে বাৰু। মূৰ চুৰ মাৰি দিওঁ, তাৰপিছত দুটা মানুহে মোক ধৰি ৰাখিব নোৱাৰে। এনেকৈ যদি এবাৰ ওলটি শুওঁ পেটত এনেকৈ ধৰি লৈ আকৌ এবাৰ এনেকৈ এফালে শুওঁ, এবাৰ যদি থিয় হওঁ, এবাৰ বহোঁ, ভগৱান, মুঠতে একো শান্তি নাই আৰু। তাৰপিছত সেই ভয়ানক বিষটো সহ্য কৰিব পৰা বিষটো মই বহুত সময় 10টামান বজালৈকে অলপ সহ্য কৰিব পাৰি আছিলোঁ। সেই 10টা বজাৰ পৰা সেই গোটেই ৰাতিটো যে মই কেনেকৈ কটাইছোঁ, মানে শত্ৰু নহওক বুলি কওঁ আৰু, সেই সহ্য কৰিব নোৱাৰা বিষ মই ৰাতি 12টামান বজাৰ পৰা ভুগিছোঁ। লাষ্ট পৰ্যায়ত যেতিয়া মোৰ ডেলিভাৰী হওঁ অৱস্থা আৰু বেবীটো ওলাও অৱস্থা আৰু, তেতিয়া বাজিছে 8:20মান হৈছে ৰাতিপুৱা। ভাবক মই গোটেই ৰাতিটো কিমান যন্ত্ৰণা পাইছোঁ। 8:20ত মই আকৌ চিঞৰি চিষ্টাৰক মাতিব দিছোঁ। চিষ্টাৰ আহিছে। চিষ্টাৰে আহি আকৌ মোৰ প্ৰাইভেট পাৰ্ট চেক কৰিছে। চেক কৰি পেলাই চাইছে এতিয়াও টাইম হোৱা নাই নহয়, আৰু অকণমান সময় লাগিব। বিশ্বাস কৰক, মানে এনেকুৱা লাগিছে মই মৰিয়ে যাওঁ, ভগৱান মোক মাৰিয়ে পেলাওক তাৰমানে। কাৰণ ডক্টৰ আহিবলৈ কৈছে, ডক্টৰটো 10টামান বজাতহে আহে। ডক্টৰ 10টা বজাতহে আহিব, গতিকে কিবাকে ৰখাই আছে আৰু সিহঁতে, আৰু নাজানো চিষ্টাৰে কিয় গম পোৱা নাছিলে। ঠিক সেই কথাটো কৈ পেলাই চিষ্টাৰ বাহিৰ পাইছেগৈ, দুখোজ গৈছে আৰু দৰ্জাখন খুলি। এইফালে মোৰ এনেকুৱা লাগিছে যেন তলপিনে কিবা এটা ওলাই আহিছে। কি চিঞৰিছোঁ মই, মোৰ কিবা ওলাইছে তলফালে। মানে হেৰি নকৰিব আৰু, বেয়া মিনিং নুলিয়াব দেই যদি ল'ৰাবিলাকে চাই আছে, কাৰণ এইটো নিয়ম হয়, প্ৰকৃতিৰ নিয়ম হয়। আমাৰ ছোৱালীবোৰে বা আপোনাৰ মায়েও আপোনাক এনেকৈ জন্ম দিছে চাগে। কিবা ওলাইছে তলফালে, চিষ্টাৰক মাতা বুলি ক'লে, তেতিয়াহে সিহঁতৰ গা লৰিছে। গোটেই সোপা দৌৰি আহিছে, এসোপামান দৌৰি আহি লৰালৰি লাগিছে এতিয়া মানে লেবাৰ ৰুমত লৈ যাবৰ কাৰণে। আৰু সেইখিনি সময়ত বিশ্বাস কৰক, মানে কি ওলাইছে মই গম নাপাওঁ, কিবা এটা ওলাইছে মই সেইটো গম পাইছোঁ। আৰু এনেকুৱা লাগিছে মোৰ উশাহটো বন্ধ হৈছে, উশাহটো চুটি হৈ আহিছে তেতিয়া মানে। তাৰপিছত লৰালৰিকৈ সিহঁতে মোক বেডত উঠাইছে, মানে মই থকা বেডটোৰ পৰা লেবাৰ ৰুমলৈ নিবৰ কাৰণে বেডত উঠাইছে। অলৰেডি তেতিয়া অকণমান কিবা ওলাই, মানে মোৰ ভেজাইনাৰ মানে দুৱাৰ মুখত লাগি থকাৰ নিচিনা মই অনুভৱ কৰিছোঁ। আৰু মই নাজানো কিমানখিনি ওলাইছিলে, কিন্তু সেই মুহূৰ্তটো যে মোক কেবিনৰ পৰা লেবাৰ ৰুমলৈ নিয়াৰ মুহূৰ্তটো যে, মাই গড, দিমাগে কাম কৰা নাই মোৰ। এটা কথাই অকণমান মনত আছে, চিষ্টাৰ এজনীয়ে বহুত মানে গালি দিছে মোক, এনেকৈ গালি দিছে, হে ৰ'বা অকণমান, ইমান কিয় চিঞৰিছা, এনেকৈ কিবা বৰ বেয়াকৈ কৈছিলে আৰু। তাৰপিছত এতিয়া ভাবিলে মোৰ দুখ লাগে, তেওঁ নিজে এগৰাকী মহিলা হৈ কেনেকৈ আন এগৰাকী মহিলাক এনেকৈ ক'ব পাৰিলে, মানে মই নাজানো, হয়তো চাগে সেইখিনি সময়ত চিঞৰিছিলোঁ নেকি মই বহুত বেছি। তাৰপিছত লেবাৰ ৰুমলৈ যেতিয়া মোক নি পেলাই লেবাৰ ৰুমত যিখন বিচনাত নিছিলে, সেই বিচনাখনৰ পৰা য'ত ডেলিভাৰী কৰিব সেইখন বিচনালৈ ঠিক মোক নমাই দিয়াৰ পিছত, তেতিয়াও ডক্টৰ আহিয়ে পোৱা নাই, কিন্তু ডক্টৰক ফোন কৰিছে যে ইমাৰ্জেঞ্চি সোনকালে আহি যাওক, ডেলিভাৰী সময় হৈছে বুলি। তাৰপিছত ডক্টৰ সেইখিনি সময়লৈ আহিয়ে পোৱা নাই। ঠিক মোক লেবাৰ ৰুমৰ বেডত শুৱাইছে, আৰু চিষ্টাৰবিলাকে ৰেডি কৰি আছে বস্তুবিলাক। ঠাচকৈ কিবা এটা ফাটি গৈছে নহয়, মই তেতিয়ালৈকে চিঞৰিয়ে আছোঁ তাৰমানে। ঠাচকৈ ফাটি গৈছে, শব্দ হৈছে, আৰু গোটেই নাৰ্ছবোৰৰ গাত, চিষ্টাৰবোৰৰ গাত পানী পৰি গৈছে। আৰু সেই ভাঙি যোৱাৰ লগে লগে মোৰ পেইনটো ৰিলিফ হৈ গৈছে, আৰু মোৰ অনুভৱ হৈছে কিবা এটা বস্তু মোৰ সেয়া তাতে তলত লাগি আছে, আধাত লাগি আছে, তাৰমানে আধা ওলাইছে তেতিয়ালৈকে মোৰ বেবীটো। তেতিয়া মই লাহে লাহে গম পাইছোঁ আৰু। তাৰপিছত মই এইটো গম পোৱা নাই যে ভৰিৰ আগতে ওলাইছে নে মূৰটো আগতে ওলাইছে, মই সেইটো গম পোৱা নাই, কাৰণ মই চোৱা নাই, মই লাৰিও চোৱা নাই, আৰু মই জানিবও বিচৰা নাই তাৰমানে। কাৰণ সেই সময়টোত মই সেইটো পৰিস্থিতিত নাছিলোঁ, তাৰমানে মই বেবীটোক যে চাব পাৰিম। সেই যে পানীটো ভাঙি গ'ল, পানীটো ভাঙি যোৱাৰ পিছত বিষটো কমি গৈছে মোৰ, আৰু তেতিয়া মই অকণমান ৰিলেক্স হৈছোঁ, লাহে লাহে অকণমান ৰিলেক্স হৈছোঁ। আৰু ৰিলেক্স হোৱাৰ পিছত সেই যে বেবীটো আধা ওলাই আছে, 15 মিনিটমান সময় মই তেনেকৈয়ে আছোঁ, তেতিয়ালৈকে ডক্টৰ আহি পোৱা নাই। আৰু এনেকুৱা কেছেছত ডক্টৰ আহি নোপোৱালৈকে
চিষ্টাৰবিলাকে হয়তো নোচোৱে নেকি নাজানো আৰু চিষ্টাৰে মোক চোৱা নাই তাৰপিছত ডক্টৰ আহিছে ডক্টৰ অহাৰ পিছত ডক্টৰে বাকীখিনি কাম কৰিছে বাকীখিনি অকণমান দুখ পাইছোঁ কষ্ট পাইছোঁ কিন্তু পেইনটোৰ সমান নহয় তাৰমানে পেইনটোৰ তুলনাত বাকীখিনি একোৱেই নহয় তাৰপিছত যেতিয়া বেবীটো উলিয়ালে ভিতৰখন চাফা কৰি দিছে তেতিয়া মোক মোৰ লগতে লাগি থকা চিষ্টাৰ এগৰাকীয়ে কৈছে আপুনি মধুস্মিতা বা নহয়নে মোক কোৱাৰ আগতে এই মোক যে গালি দিছিলে অকণমান মনে মনে থাকা কিয় এনেকুৱা কৰিছা বুলি সেই মানুহগৰাকীক সেই চিষ্টাৰগৰাকীক কৈ আছিলে যে তেওঁক চিনি পাইছেনে তেওঁ বহুত ডাঙৰ ইউটিউবাৰ হয় এনেকৈ কৈছে সেই শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ মই নিজকে ডাঙৰ বুলি নাভাবোঁ কিন্তু তেওঁ মানে সেই সময়ত তেনেকৈ কৈছিলে সেই তাৰপিছত মোক যে গালি দিছিলে সেই চিষ্টাৰগৰাকী বিহেভিয়াৰটো সলনি হৈ গ'ল তেওঁ তেতিয়াৰ পৰা মোক উল্টা কেয়াৰ কৰিবলৈ আৰম্ভ কৰা হৈ গ'ল কিয় নাজানো সেই বস্তুটোৰ ওপৰত অনুভৱটো মোৰ কেনেকুৱা মই কেনেকুৱা অনুভৱ কৰিলোঁ পিছত সেইখিনি মই পিছত বেলেগ এটা ভিডিঅ'ত বেলেগ এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম এতিয়া আপোনালোকক মই মোৰ বাৰ্থ ষ্টৰিটো ক'লোঁ 4টা বজাৰ পৰা পিছদিনাখন আগদিনাখন আবেলি 4টা বজাৰ পৰা পিছদিনাখন ৰাতিপুৱা 8:30 বজামানত মোৰ বেবীটো হৈছে নহয় সেইখিনি সময়লৈকে পুৰা পেইন ভুগিছোঁ আৰু তাৰপিছত লাহে লাহে মানে বেবীটো উলিয়াই দিলে বেবীটো উলিয়াই দিয়াৰ পিছত তেওঁলোকে ক'লে যে ঘৰৰ মানুহে চাই যদি মাতা তাৰপিছত চুইপাৰক দিবনে বেবীটো আপোনালোকে লৈ যাব সেইবোৰো সুধিলে তাৰপিছত মোৰ হাজবেণ্ডে প্ৰথম চাইছে আৰু চাই পেলাই ফটো উঠাই থৈ দিছে কেইখনমান মই যাতে পিছত চাব পৰাকৈ আৰু কিন্তু সেই মুহূৰ্তত মই এগ্ৰি কৰা নাছিলোঁ মই ফটো মাৰিব মানা কৰিছিলোঁ এনেকুৱা লাগে যেন মই কেতিয়াও নাচামেই তাৰমানে মই পাহৰি যাবই বিচাৰিছিলোঁ বেয়া সপোন বুলি সেই সময়খিনি অনুভৱখিনিহে মই কৈছোঁ দেই তাৰপিছত হাজবেণ্ডে চুইপাৰক কেতিয়াও নিদিওঁ বুলি ক'লে কৈছে যি হ'লেও আমি লৈ যাম আমি ক'ত থওঁ চিন্তা কৰিম গুৱাহাটীৰে এখন শ্মশানত হাজবেণ্ডে আৰু মোৰ পৰিয়াল দুইখন ঘৰৰ পৰিয়ালে লগ হৈ গুৱাহাটীৰ এখন শ্মশানত মোৰ বেবীটো থৈ আহিছেগৈ নকওঁ বাৰু এতিয়া কোনখন শ্মশানত তাতে ধুনীয়াকৈ থৈ আহিছে তাৰপিছত মই 2 দিন এডমিট হ'লোঁ আৰু পিছত কিবা কিবি বহুত প্ৰব্লেম আহিলে মোৰ মানে ফিজিকেলি কিবা কিবি প্ৰব্লেম এতিয়াও মই ভুগি আছোঁ 2 মাহ হৈ গ'ল যদি এতিয়াও কমা নাই এটা প্ৰব্লেমত এতিয়াও ভুগিয়ে আছোঁ মই আৰু এনজাইটিটো আছেই সেইটো ক'বই নালাগে আৰু ছেকেণ্ড কথাটো হ'ল এতিয়া নৰ্মেল ডেলিভাৰীৰ কথাটো যে মই ষ্টৰিটো ক'লোঁ আপোনালোকক ভয় খুৱাবলৈ কোৱা নাই আপোনালোকক মেণ্টেলি প্ৰিপেয়াৰ হ'বৰ কাৰণে কৈছোঁ যিসকলে ভাবি আছে নৰ্মেল এটা প্লাছ পইণ্ট নৰ্মেল ডেলিভাৰী কৰিলে বেবীটো হোৱা সময়খিনিহে কষ্ট মানে তাৰপিছত আপুনি সোনকালে ৰিকভাৰী হৈ যাব খুব সোনকালে আপুনি সুস্থ হৈ আগৰ নিচিনা হৈ যাব পাৰিব কিন্তু যদি চি সেকশ্যন কৰে তেতিয়া এবছৰ এটা আপোনাক লাগিবই গতিকে আপোনাৰ নিজৰ ওপৰত কথা আপুনি যদি সহ্য কৰিব পাৰে মুক্ত আৰু দ্বিতীয়বাৰ যদি মা হোৱাৰ সুবিধা ভগৱানে দিয়ে মই চাগে আৰু নৰ্মেল ডেলিভাৰী একচেপ্ট নকৰিম কাৰণ ইমান কষ্ট খাবও নোৱাৰি চি সেকশ্যন আজিকালি ৰেষ্ট ল'ব লাগে যদিও মোৰ ফ্ৰেণ্ডবিলাককে হওক বা ঘৰৰ ৰিলেটিভছবিলাককে হওক দেখি থাকোঁতো এইবিলাক কথা আলোচনা কৰা যায় সিহঁতকো মই ফোন কৰি সুধিছোঁ চি সেকশ্যন আজিকালি মানে বহুত ইজি আৰু সিহঁতে গমেই নাপায় মোকতো মোৰ লগৰ এজনীয়ে কৈছে বিলিভ কৰা মই যে বেবী জন্ম দিলোঁ সেইটো মোৰ আজিও অনুভৱ নহয় কাৰণ পেইন নাহোঁতেই সময়ত এডমিট কৰাই দিয়ে তাৰপিছত বেবীটো হৈ যোৱাৰ পিছত আৰু আজিকালি নাৰ্ছিং হোমত কৰালে প্ৰাইভেটকৈ সেইটো আপোনাৰ নিচিলাই নহয় সেইটো আঠাহে লগাই দিয়ে সেইটো কাৰণে চিলাইও কাটিব নালাগে পিছত আৰু কয় আৰু বহুত জোৰ বস্তু দাঙিব নালাগে কিন্তু লাহে লাহে তাই কোৱা মতেতো অৱশ্যে মেণ্টেল হেল্থটোৰ ওপৰতো কিছুমান কথা থাকে দেই আপুনি কিমান ষ্ট্ৰং যদি বহুত ষ্ট্ৰং আপুনি এবছৰৰ আগতেই সুস্থ হৈ যাব কিন্তু বহুত ওজন থকা বস্তু দাঙিব নালাগে বুলি কয় আৰু গতিকে সিমানখিনি ভবাৰ পিছতো মোৰ এনেকুৱা লাগে যেন চি সেকশ্যন ডেলিভাৰীটোৱে
চাগে বেষ্ট হ'ব মোৰ কাৰণে, মই এনেকৈ ভাবোঁ। আৰু যদি আপুনি বিচাৰে নহয় আপোনাৰ বোলে সাহস যদি আছে মই নৰ্মেল ডেলিভাৰীয়ে কৰিম, তেতিয়াহ'লে কৰক। নৰ্মেল ডেলিভাৰী কৰাৰ পিছতে আপুনি উঠি পেলাই খোজকাঢ়ি পেচাব কৰিব যাবই পাৰিব। আৰু এতিয়া ময়োতো নৰ্মেল ডেলিভাৰীয়ে কৰিলোঁ দিয়কচোন। জন্মটো দিলোঁৱেই, 9 মাহত দিয়া 6 মাহত দিয়া প্ৰচেছখিনিতো একেই। আৰু এটা কথা কওঁ, যিবিলাকৰ নৰ্মেলি মানে 9 মাহত সন্তান জন্ম দিয়ে নৰ্মেল ডেলিভাৰী হিচাপত, সেই পেইনটোতকৈও মই যিটো হিচাপত জন্ম দিলোঁ এই পেইনটো বহুত বেছি ওপৰত। সেইটো ডক্টৰেও কৈছিলে। তাৰমানে কিয় ওপৰত মই এটা কাৰণে কওঁ, যেতিয়া পেটৰ ভিতৰত বেবীটো জীয়াই থাকে সেই বেবীটোৱেও বাহিৰত আহিবলৈ পুছ কৰে নিজে নিজে। মাকেতো কৰিবই লাগিবই, মাকেও পুছ কৰে, বেবীটোও পুছ কৰে। তেতিয়া ইয়াতকৈ অকণমান কষ্টটো কম হয়। আৰু যেতিয়া বেবীটো ডেথ হয়, তেতিয়া পেটৰ ভিতৰত যেতিয়া বেবীটো ডেথ হয় তেতিয়া কষ্ট কেৱল মাকৰ হয়, মাকে জোৰ দিব লাগে। আৰু নিজে নিজে মোৰ বডিয়ে বেবীটোক উলিয়াই দিবলৈ মানে ৰেডি হ'ব লাগিব, কষ্ট কৰিব লাগিব মোৰ বডিটোৱে ভিতৰৰ পৰা, তেতিয়াহে বেবীটো ওলাই আহিব। আৰু এনেকৈ কৰোঁতে কৰোঁতে মানে পেইনত ভুগিবলগীয়া সময়খিনিও অকণমান দীঘলীয়া হৈ যায়। গতিকে যিয়ে নহওক মোৰ কপালত আছিলে আৰু সেইখিনি লিখা, আৰু যিখিনি আমি লিখি লৈ আহিছোঁ কপালত সেইখিনি আমি ভুগিবই লাগিব। মই সেইটো বিৰাট বেছিকৈ বিলিভ কৰোঁ, যিহেতু মই বহুত ভগৱান বিশ্বাসী। হয়তো এইবোৰ মোৰ কৰ্মৰে ফল। আচলতে এইবোৰ অকণমান ধাৰ্মিক কথা, সকলোৱে বুজি নাপাব, গতিকে আৰু মই আপোনালোকক গেলাই নাথাকোঁ। আজি মই শ্বেয়াৰ কৰিলোঁ মোৰ প্ৰেগনেঞ্চি জাৰ্ণিটোৰ আন এটা ষ্টৰি। আৰু ইয়াৰ পিছত কিবা কিবি যদি জানিব বিচাৰে কমেণ্ট ছেকশ্যনত মোক জনাব। আৰু যদি মোৰ ষ্টৰিটো শুনি আপোনালোক ইনস্পায়াৰ্ড হ'ল তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে চাই। আৰু যদি আপুনি নতুনকৈ মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোবোৰ ভালে থাকক। হেপ্পী ছানডে। বাই।